কেইবা প্ৰজাতিৰো টিউটৰ আছে। তাৰ ভিতৰত এটা প্ৰজাতি হ'ল অসম চৰকাৰে সৃষ্টি কৰা এটা প্ৰজাতি হ'ল একমোডিটেড টিউটৰ। একমোডিটেড টিউটৰসকল আমি এনেকুৱা, আমি দুবাৰ নিযুক্তি পত্ৰ পালোঁ চৰকাৰৰ পৰা। প্ৰথম আমি নিযুক্তি পত্ৰ পালোঁ 1991 চনৰ পৰা 2001 চনৰ ভিতৰত। সেইখন নিযুক্তি পত্ৰ আমি পালোঁ শিক্ষক হিচাপে, আৰু সেই নিযুক্তি পত্ৰখন পোৱাৰ পিছত আমি 10-12 বছৰ কাল অসম চৰকাৰৰ পৰা আমি বেতন লাভ কৰিলোঁ। তাৰপিছতে হঠাৎ অসম চৰকাৰে আমাৰ বেতন বন্ধ কৰি দিলে, আমাক অনিয়মীয়া আৰু অবৈধ ঘোষণা কৰিলে। যদিও আমাক অনিয়মীয়া অবৈধ ঘোষণা কৰি আমাক বেতন বন্ধ কৰি দিলে, কিন্তু আমি বিদ্যালয় এৰা নাথাকিলোঁ। আমাৰ প্ৰত্যেকজন শিক্ষকে নিয়মিতভাৱে বিদ্যালয়ত পাঠদান চলাই আহিছিলে বিনা বেতনে। প্ৰায় 12-15 বছৰ 20 বছৰ কাল আমি বিনা বেতনেৰে বিদ্যালয়ত পাঠদান কাৰ্যসূচী চলাই থাকিলোঁ, মানৱ সম্পদ সৃষ্টি কৰিলোঁ। বৰ্তমান আমি পঢ়ুৱা ছাত্ৰ ছাত্ৰীও বহুত ডাঙৰ ডাঙৰ চাকৰি পাইছে, কিন্তু আমি আজি এই অৱস্থাত আছোঁ। অতি দুখ লগা কথা। আৰু যাই কি নহওক, আমি সেই সময়ত তেনেকে আমি বিদ্যালয়ত পাঠদান বিনা বেতনেৰে কৰি থাকিলোঁ, আৰু চৰকাৰৰ ঘৰত আমি বিভিন্ন হেঁচা প্ৰয়োগ কৰি আহিছিলোঁ, বিভিন্ন উপায়েৰে বিভিন্ন কৌশলেৰে। কেতিয়াবা আমি প্ৰতিবাদ কৰিছিলোঁ, কেতিয়াবা অনুনয় বিনয় কৰিছিলোঁ, কিন্তু সেই সকলোখিনি শেষত 2001 চনৰ 30 জানুৱাৰী তাৰিখে 2021 চনৰ ভুল হৈছে 2021 চনৰ 30 জানুৱাৰী তাৰিখে অসম চৰকাৰে আমাক গুৱাহাটী খানাপাৰাত নিযুক্তি পত্ৰ বিতৰণ এক অনুষ্ঠান আয়োজন কৰি সেই নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত আমাক পুনৰ নিযুক্তি পত্ৰ এখন প্ৰদান কৰিলে। যোনখন নিযুক্তি পত্ৰ আমাৰ কোনো ভৱিষ্যত নাই। আমি সেই মুহূৰ্তত বুজি নাপালো যে আমি এপইণ্টমেণ্ট পাইছোঁ শিক্ষক হিচাপে চাগে। পিছতহে দেখিছোঁ যে এটা অদ্ভুত শব্দ আমি কাহিনী শুনা নুশুনা টিউটৰ, একমোডিটেড টিউটৰ। আমি সকলোৱে তেতিয়া আচৰিত হৈছোঁ যে এই বস্তুটো কি। তাৰপিছত গম পালোঁ যে এই বস্তুটো সম্পূৰ্ণ এটা আমাক বহুত চৰকাৰে আমাক বেয়া ধৰণে আমাক এটা গঢ়িলে, বঞ্চনা কৰিলে। আমাক শিক্ষকৰ ঠাইত একমোডিটেড টিউটৰ বনালে। তথাপিতো আমি নিযুক্তি পত্ৰখন ললোঁ। সেই নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে আমাক দুটামান কথা আশ্বাস দিছে। তেখেতে কৈছিলে যে আপোনালোকে আজি নিযুক্তি পত্ৰখন লৈ লওক, আপোনালোকে চৰকাৰৰ আওতাত সোমাই লওক, আৰু 40 দিনৰ ভিতৰত আপোনালোকক আমি যিমানখিনি পাৰোঁ আপোনালোকৰ শিক্ষকসকলে উন্নতিকৰণ হ'ব। যে আপোনালোকে আজি নিযুক্তি পত্ৰখন লৈ লওক, আপোনালোকে চৰকাৰৰ আওতাত সোমাই লওক, আৰু 40 দিনৰ ভিতৰত আপোনালোকক আমি যিমানখিনি পাৰোঁ আপোনালোকৰ শিক্ষকসকলে উন্নতিকৰণ হ'ব, আপোনালোকৰ দৰমহা বা অন্যান্য সা সুবিধাখিনি প্ৰদান কৰা হ'ব। আপোনালোকে যদি এদিন যোগদান কৰাৰ পিছত মৃত্যুবৰণ বা অৱসৰ গ্ৰহণ কৰে, আপোনালোকক 10 লাখ টকা গ্ৰেচুইটি প্ৰদান কৰা হ'ব। কিন্তু তেখেতৰ প্ৰতিশ্ৰুতিয়ে আজি প্ৰতিশ্ৰুতি হৈ ৰ'ল। আজি তেনেকুৱা 40 দিনত কিমানটা 40 দিন হ'ল, আজি 4 বছৰ। সেইটো আপোনালোকে ভাবক, বা ৰাইজৰ বিচাৰ্যৰ বিষয়ে ৰাইজে ভাবক যে কিমানটা 40 দিন গ'ল। কিন্তু আজিলৈকে মুখ্যমন্ত্ৰী মহোদয় তেখেতক আমি 4টা বছৰ অনুনয় বিনয় কৰি অহাৰ স্বত্তেও আজি তেখেতে আমাক সমস্যা সমাধান কৰা দূৰৰ কথা, তেখেতে আমাৰ সাক্ষাতো নিদিলে। আমি তেখেতৰ সাক্ষাতৰ কাৰণে কিমান দিন লাগিলেও শিক্ষা বিভাগলৈ আমি গুৱাহাটী অহা যোৱা কৰি আমাৰ 10,000 টকা 10,800 টকা বেতনৰ পৰা আমি বাকেটত খৰচ কৰি গুৱাহাটী তাঁত পাতি কৰিলোঁ আজি 4 বছৰ। এটা উত্তৰ নাপালোঁ। নাই আমাক মুখ্যমন্ত্ৰী মহোদয়ে সাক্ষাৎ দিছে, নে আমাৰ এটা সমস্যা কিবা সমাধান কৰিছে। গতিকে এই ক্ষোভখিনি, আমাৰ যোনখিনি ক্ষোভ, এই ক্ষোভখিনিৰ কাৰণে আমি আজি গোটেই একমোডিটেড টিউটৰ একত্ৰিত হৈছোঁ হৈ আমি বৃহৎ এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা, প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ বৰ্তমান কেইটামান দাবী আছে। আমাৰ মুখ্য দাবী হৈছে যে আমাক বিধানসভাই টিউটৰৰ পৰা শিক্ষকলৈ উন্নীত কৰক। আমাক শিক্ষকৰ মৰ্যাদা দিয়ক, প্ৰথম দাবীটো আমাৰ। 2 নম্বৰ দাবীটো আমাৰ হ'ল আমাক সমকামৰ সমবেতন প্ৰদান কৰক। 3 নম্বৰ দাবীটো হৈছে যিটো সময়ত মুখ্যমন্ত্ৰী মহোদয়ে আমাক ঘোষণা কৰিছিলে 10 লাখ টকা গ্ৰেচুইটি দিব অৱসৰ বা মৃত্যুবৰণ কৰা সকলক, সেই 10 লাখ টকা গ্ৰেচুইটি তেখেতে আমাক প্ৰদান কৰক। 4 নম্বৰটো হৈছে যে পেঞ্চন, জীৱন আৰু স্বাস্থ্য বীমা আঁচনিৰ দৰে যিবিলাক সামাজিক আঁচনি সেইবিলাক আমাৰ ক্ষেত্ৰতো উপলব্ধ কৰক। গতিকে এই আমাৰ যিকেইটা দাবী আমি অসম চৰকাৰক আজি আপোনালোকৰ এই সংবাদমেলৰ জৰিয়তে আমি অসম চৰকাৰক এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে আপোনালোকে অনতিপলমে যদি আমাৰ দাবী